এডিআৰ গ্ৰেড 4 ভাইভাৰ কাৰণে অসমৰ ওপৰত কি কুৱেশ্যন হ'ব পাৰে? অসমৰ 1 নম্বৰ কুৱেশ্যন হ'ব পাৰে যে অসমৰ মাটিকালি কিমান? অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। কুৱেশ্যন সুধিব পাৰে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন? তেওঁ কিমানতম? অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁ অসমৰ 15তম মুখ্যমন্ত্ৰী। অসমৰ গৃহ বিভাগটো বৰ্তমান কাৰ হাতত নষ্ট আছে বা কাৰ হাতত দায়িত্ব আছে? অসমৰ গৃহ বিভাগটো মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত গৃহ বিভাগটো নষ্ট আছে। নষ্ট মানে হ'ল তেওঁৰ দায়িত্বত আছে। অসমত মুঠ কিমানখন ডিষ্ট্ৰিক্ট আছে? অসমত মুঠ ৩৫খন ডিষ্ট্ৰিক্ট আছে। অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। অসমৰ আটাইতকৈ সৰু জিলাখনৰ নামটো সুধিব পাৰে। অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম সুধিব পাৰে আৰু অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম সুধিব পাৰে। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালিটো সুধিব পাৰে ৭৮.৮১ বৰ্গ কিলোমিটাৰ। এইটো মাটিকালিটো সুধিব পাৰে। আৰু অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম সুধিব পাৰে। কাৰ্বি আংলং জিলা প্ৰায় ৭,৩৯৯ বৰ্গ কিলোমিটাৰ জুৰি আগুৰি আছে। আহোমৰ শেষ ৰজা কোন? আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহ। আৰু আহোমৰ শেষ স্বাধীন ৰজাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। আহোমৰ শেষ স্বাধীন ৰজা হ'ল চন্দ্ৰকান্ত সিংহ। কোনজন ৰজাৰ দিনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ৰজা উদয়াদিত্য সিংহৰ দিনত ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। অসমৰ কোনখন জিলাত ফাট বিহু উৎসৱটি পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব উত্তৰ লখিমপুৰ জিলাৰ ঢকুৱাখানা সম জিলাত ফাট বিহু পালন কৰা হয়। আহোমৰ শেষৰখন ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব যোৰহাটত আহোমৰ শেষৰখন ৰাজধানী স্থাপন কৰা হৈছিল। অসমৰ জাতীয় চিহ্নবিলাকৰ ওপৰত বা চিহ্নবিলাকৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। অসমৰ জাতীয় জন্তু এশিঙীয়া গড়। অসমৰ জাতীয় ফুল কপৌ ফুল। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ। অ মোৰ আপোনাৰ দেশ গীতটি কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল? ইয়াৰ উত্তৰ হ'ব ১৯০৯ চনত বাঁহী আলোচনীত প্ৰথম প্ৰকাশ হৈছিল। কি নামেৰে? মোৰ দেশ নামেৰে প্ৰচলন হৈছিল। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰ নাম সুধিব পাৰে। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ। আৰু অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰীৰ নাম সুধিব পাৰে বিষ্ণুৰাম মেধি। অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম সুধিব পাৰে আকবৰ হাইদৰি। আকবৰ হাইদৰি অসমৰ প্ৰথমজন ৰাজ্যপাল। অজন্তা আৰু ইলোৰা গুহা ক'ত আছে? মহাৰাষ্ট্ৰত অজন্তা আৰু ইলোৰাৰ গুহা আছে। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত কেইবুল লামজাও নেশ্যনেল পাৰ্কখন অৱস্থিত? ইয়াৰ উত্তৰ হ'ব মণিপুৰ জিলাত কেইবুল লামজাও নেশ্যনেল পাৰ্কখন অৱস্থিত। নামদফা নেশ্যনেল পাৰ্কখন কোনখন ৰাজ্যত অৱস্থিত? নামদফা নেশ্যনেল পাৰ্কখন অৰুণাচল প্ৰদেশত অৱস্থিত। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত কেইবুল লামজাও নামৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত? ইয়াৰ উত্তৰ হ'ব মণিপুৰ ৰাজ্যত কেইবুল লামজাও নামৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। অসমৰ কোনখন জিলাত জাপি তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব নলবাৰী জিলাত বিশেষকৈ জাপি তৈয়াৰ কৰা হয়। অসমত কিমান চনত টি অকশ্যন চেণ্টাৰ বা চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব ১৯৭০ চনত 1970 চনত টি নিলাম কেন্দ্ৰ বা চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। অসমৰ কোনখন জিলাত এছাম ইঞ্জিনিয়াৰিং কলেজ অৱস্থিত? ইয়াৰ উত্তৰ হ'ব যোৰহাট জিলাত এছাম ইঞ্জিনিয়াৰিং কলেজ অৱস্থিত। লগতে নিজৰ ডিষ্ট্ৰিক্টৰ হিষ্টৰিকেল প্লেচ বা নিজৰ জিলাৰ ডিচিজনৰ নাম, নিজৰ জিলাৰ এছপিজনৰ নাম, নিজৰ জিলাৰ MLA জনৰ নাম বা তোমাৰ বিধানসভাৰ সমষ্টিটোৰ কথা সুধিব পাৰে। কিমানতম বিধানসভা সমষ্টি সেইটো সুধিব পাৰে। লগতে অসমৰ বৰ্তমানৰ যিসকল কেবিনেট মন্ত্ৰী আছে বা অসমৰ কেবিনেট মন্ত্ৰীসকলৰ নামটো সুধিব পাৰে। নেক্সট ফিফা বিশ্বকাপ বা ফুটবল বিশ্বকাপ কিমান চনত অনুষ্ঠিত হ'ব? ২০২৬ চনত নেক্সট ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপ ক'ত আৰু কেতিয়া অনুষ্ঠিত হ'ব? ২০২৬ চনত ফিফা বিশ্বকাপ আমেৰিকা লগতে মেক্সিকো অনুষ্ঠিত হ'ব। ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? ভাৰতত মুঠ ২৮খন ৰাজ্য আছে। আৰু কিমানখন কেন্দ্ৰীয় শাসিত ৰাজ্য আছে? ৮খন কেন্দ্ৰীয় শাসিত ৰাজ্য আছে। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নামটো সুধিব পাৰে। ইয়াৰ উত্তৰ হ'ব ৰাজস্থান। অসম সাহিত্য সভা কিমান চনত অনুষ্ঠিত হৈছিল? ১৯১৭ চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল। আৰু সভাপতি কোন আছিল সুধিব পাৰে। পদ্মনাথ গোহাঞি বৰুৱা সভাপতি আছিল আৰু সম্পাদক আছিলে শৰৎচন্দ্ৰ গোস্বামী সম্পাদক আছিলে।
উত্তৰ পূব ভাৰতৰ ৰাজ্যখনৰ বা ৰাজ্যকেইখনৰ ৰাজধানী কেইখনৰ নাম সুধিব পাৰে মেঘালয়ৰ শ্বিলং অৰুণাচল প্ৰদেশৰ ইটানগৰ নাগালেণ্ডৰ কোহিমা মণিপুৰৰ ইম্ফল ত্ৰিপুৰাৰ আগৰতলা আৰু অসমৰ দিছপুৰ মাজুলী জিলাখনৰ মাটিকালি সুধিব পাৰে বা মাজুলী জিলাখন কেতিয়া ডিষ্ট্ৰিক্ট ঘোষণা কৰা হৈছিল জিলা ঘোষণা কৰা হৈছিলে মাজুলী জিলাখনৰ মাটিকালি 880 বৰ্গ কিলোমিটাৰ 2016 চনৰ 8 ছেপ্টেম্বৰত মাজুলী জিলাখন জিলা ৰূপে ঘোষণা কৰা হৈছিলে বৰ্তমান অসমত কিমানখন জিলা আছে বৰ্তমান অসমত 35খন জিলা আছে